নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ বাবে উপযোগী হোৱাকৈ এনভাইৰনমেণ্টেল সায়েন্স পৰিৱেশ বিজ্ঞানৰ বাবে কেইটামান MCQs লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে which of the following organism is the most abundant in an ecosystem? তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশ তন্ত্ৰ এটাত আটাইতকৈ বেছি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰডিউচাৰ উৎপাদক। নেক্সট, which of the following is not a type of consumer? তলৰ কোনটো উপভোক্তাৰ এটা প্ৰকাৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অটোট্ৰফিক অৰ্গেনিজম স্বভোক্ষী জীৱ। নেক্সট, ৱাটাৰ কনজাৰ্ভেশ্যন মিন্স পানী সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। নেক্সট কুৱেশ্যন, দ্য হোৱাইট মালবেৰী ট্ৰী ইজ দ্য ফুড অফ হুইচ চিল্ক লাৰ্ভে? নুনি গছ কোনবিধ ৰেচম পলুৰ খাদ্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এৰী। নেক্সট, the book that is prepared by the International Union for Conservation of Nature or Natural Resources IUCN and is titled আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থাই প্ৰস্তুত কৰা কিতাপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেড ডাটা বুক। নেক্সট, ইক'চিষ্টেম আৰ ফৰ্ম বাই পৰিস্থিতিতন্ত্ৰ গঠন হয় কিহৰ দ্বাৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাটাৰ চইল প্লান্টছ এইখিনি আটাইখিনি প্ৰয়োজন হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট, ডিফাৰেঞ্চেছ বিটুইন দ্য ছেম স্পেচিছ অৰ ডিফাৰেণ্ট স্পেচিছ একেটা প্ৰজাতি বা বিভিন্ন প্ৰজাতিবিলাকৰ মাজত থকা বিভিন্নতাকে কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্পেচিছ ডাইভাৰ্চিটি। নেক্সট, হোৱাট ফৰেষ্ট ইজ কেৰেক্টাৰাইজড বাই দ্য উইথাৰিং অফ লিভছ ইন উইণ্টাৰ? শীতকালত গছৰ পাত মৰহি যোৱাটো কি অৰণ্যৰ বৈশিষ্ট্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ tropical deciduous forest. Next, a notable plant found in the tundra region is tundra অঞ্চলত পোৱা এবিধ উল্লেখযোগ্য উদ্ভিদ হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাইকেন। নেক্সট, which of the following countries produces the highest amount of carbon dioxide gas? তলৰ কোনখন দেশে সৰ্বোচ্চ পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডিয়া। Where is Jim Corbett National Park located? জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰাখণ্ড। The food chain is characterized by খাদ্য শৃংখলৰ বৈশিষ্ট্য হ'ল? The first stage of the food chain consists of producers খাদ্য শৃংখলৰ প্ৰথম পৰ্যায়ত উৎপাদক থাকে। ইয়াৰ প্ৰথম পৰ্যায়ত থকা জীৱবোৰৰ আকাৰ ওপৰত দুইটাই শুদ্ধ। অপশ্যন এ The first stage of the food chain consists of producers খাদ্য শৃংখলৰ প্ৰথম পৰ্যায়ত উৎপাদক থাকে, এই অপশ্যনটোহে শুদ্ধ। নেক্সট, ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বুলিলে কোনটো হ'ব? অপশ্যন চি শুদ্ধ উত্তৰ দ্য ক্লাইমেট ইজ মইষ্ট থ্ৰু আউট দ্য ইয়েৰ গোটেই বছৰ সেমেকা জলবায়ু হৈ থাকে এই ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যবিলাকত। এটা এক্সাম্পল হৈছে আমাৰ এমাজন ফৰেষ্ট। নেক্সট, কেৰিয়াৰ্ছ অফ হেৰিডিটেৰী কেৰেক্টাৰ্ছ আৰ বংশগতি চৰিত্ৰৰ বাহক হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জিন। নেক্সট, কুৱেশ্যন নম্বৰ 16 বায়'ডাইভাৰ্চিটি ইজ জৈৱ বিচিত্ৰতা বুলিলে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হেভিং এনিমেলছ ছেম স্পেচিছ ছেম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নন অফ দ্য এবভ। বায়'ডাইভাৰ্চিটি মানে কি? বেলেগ বেলেগ প্ৰকাৰৰ জীৱ থকা হয়, ইয়াত কিন্তু একে বুলি দিয়া আছে হেভিং দ্য ছেম টাইপ, গতিকে ইয়াত আটাইকেইটা অপশ্যন ভুল, গতিকে নন অফ দ্য এবভ ওপৰৰ এটাও নহয়। নেক্সট, এ প্লেচ অফ মষ্ট এচিড ৰেইন ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ বেছি অম্লবিষ্টিত এখন ঠাই হৈছে? অপশ্যন এ কোডাইকানাল। নেক্সট, দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট এনভাইৰনমেণ্টেল কনফাৰেন্স ৱাজ হেল্ড এট বিশ্বৰ প্ৰথমখন পৰিৱেশ সন্মিলন অনুষ্ঠিত হৈছিল কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1972। ৱেৰ ইজ দ্য মেজৰ গল্ড মাইন ফাউণ্ড সোণৰ মুখ্য খনি ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কানাডা। নেক্সট, দ্য ফলোয়িং আৰ some of the factors on which the productivity of a nation's human resources depend. Pick the one that is not a factor. এখন ৰাষ্ট্ৰৰ মানৱ সম্পদৰ উৎপাদনশীলতা নিৰ্ভৰশীল কেইটামান কাৰক তলত দিয়া আছে, যোনটো কাৰক নহয় সেইটো বাছি উলিয়াব লাগে। হেল্থ, চেঞ্চাছ, লিটাৰেচি, টু হেভ টেকনিকেল স্কিল।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চেঞ্চাছ। চেঞ্চাছটো ফেক্টৰ নহয় হিউমেন ৰিচোৰ্চৰ। নেক্সট, when was the Ministry of Human Resources Development formed at the central level of government in India? ভাৰতত কেতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1985। How human resources differ from each other? মানৱ সম্পদবোৰ ইটোৱে সিটোৰ পৰা কিদৰে পৃথক? এডুকেশ্যনেল লেভেল, এজ, ছেক্স, অল অফ দ্য এবভ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অল অফ দ্য এবভ। নেক্সট, পপুলেশ্যন গ্ৰথ ইন দেশ কাউণ্ট্ৰিজ হেজ ডিক্লাইন ডিউ টু ল' বাৰ্থ এণ্ড ডেথ ৰেটছ। জন্ম আৰু মৃত্যুৰ হাৰ কম হোৱাৰ বাবে কোনখন দেশৰ জনসংখ্যা বৃদ্ধি হ্ৰাস পাইছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য ইউনাইটেড কিংডম। নেক্সট, what is mean by treating resources carefully, judicially and allowing time for renewal? সম্পদক সাৱধানে ন্যায়িকভাৱে ব্যৱহাৰ কৰা আৰু নৱীকৰণৰ বাবে সময় দিয়া কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰিচোৰ্চ কনজাৰ্ভেশ্যন। নেক্সট, when a person leaves the country, it is known as, যেতিয়া কোনো ব্যক্তিয়ে দেশ এৰি যায় সেইটো কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ইমিগ্ৰেণ্টছ, প্ৰব্ৰজনকাৰী হিচাপে জনা যায়। নেক্সট, when was the Ministry of Human Resources Development formed in India at the central level of government? আচ্ছা, এই কুৱেশ্যনটো ৰিপিট হ'ল। ইয়াৰ শুদ্ধ উত্তৰ আছিল অপশ্যন বি 1985। If a country has a high birth rate and a low death rate, the population pyramid, যদি কোনো দেশত জন্মৰ হাৰ বেছি আৰু মৃত্যুৰ হাৰ কম হয় তেন্তে জনসংখ্যা পিৰামিডে কেনেকুৱা ধৰণৰ পিৰামিডটো হ'ব, যিটো পিৰামিড আমাৰ সৃষ্টি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সেই পিৰামিডটোৰ গুৰিত মানে সংকীৰ্ণ নহয়, নট নেৰ' এট দ্য বেছ। নেক্সট, দ্য গ্ৰথ অফ লাইকেনছ ইন বেৰেন ৰকছ ইজ ফলোড বাই দ্য গ্ৰথ অফ, বৰ্ণাঢ্য শিলত লাইকেনৰ বৃদ্ধিৰ পাছত বেছৰ বৃদ্ধি হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মজেছ শৈবাল। Question number 29. Aquatic environments can be affected by marked changes in temperature. জলজ পৰিৱেশত উষ্ণতাৰ লক্ষণীয় পৰিৱৰ্তনে প্ৰভাৱ পেলাব পাৰে কিহৰ ওপৰত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল জীৱ জন্তুৰ প্ৰজনন, ব্ৰিডিং অফ এনিমেলছ। নেক্সট, what happens when rain falls on land without vegetation cover? গছ গছনি আৱৰণ নথকা মাটিত বৰষুণ পৰিলে কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাটাৰ লজেছ ছাৰ্ফেচ চইল, পানীয়ে পৃষ্ঠৰ মাটি হেৰুৱাই পেলায়। নেক্সট, অক্সিজেন ইজ ৰিটাৰ্ণ টু দ্য এটমস্ফিয়াৰ মেইনলি বাই, অক্সিজেন বায়ুমণ্ডললৈ ঘূৰি আহে মূলতঃ কিহৰ দ্বাৰা? ইয়াৰ শুদ্ধ উত্তৰ সকলোৱে জানে ফটোচিনথেচিছ, আলু সংশ্লেষণ। নেক্সট, দ্য অৰ্গেনিক কম্পনেণ্ট অফ দ্য বায়'স্ফিয়াৰ ইজ নট, জৈৱমণ্ডলৰ জৈৱিক উপাদান নহয়, কোন নহয়? অপশ্যন ডি এয়াৰ, বায়ু। নেক্সট, দ্য মেজৰ চ'ৰ্চ অফ মিনাৰেল ইন চইল ইজ, মাটিত খনিজ সম্পদৰ প্ৰধান উৎস হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দ্য পেৰেণ্ট ৰক ফ্ৰম হুইচ দ্য চইল ইজ ফৰ্ম, পিতৃশিল যাৰ পৰা মাটি গঠন হয় সেইটোৱে হৈছে খনিজ পদাৰ্থৰ প্ৰধান উৎস। নেক্সট, when we breathe in air, nitrogen goes in with oxygen. What happens to the nitrogen? আমি যেতিয়া বায়ুত উশাহ লওঁ তেতিয়া নাইট্ৰজেনো অক্সিজেনৰ সৈতে ভিতৰলৈ যায়। এই নাইট্ৰজেনবোৰ কি হয়, অৱস্থা কি হয় সিহঁতৰ? ইয়াত কি হয়, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ কমছ আউট উইথ কাৰ্বন ডাই অক্সাইড অন এক্সহেলেশ্যন, তাৰমানে উশাহ এৰি দিয়াৰ সময়ত কাৰ্বন ডাই অক্সাইডৰ সৈতে ওলাই আহে। আমাক নাইট্ৰজেন মানে শৰীৰে এবজৰ্ব নকৰে, গতিকে সেইটো উশাহ এৰি দিয়াৰ সময়ত কাৰ্বন ডাই অক্সাইডৰ সৈতে ওলাই আহে। নেক্সট, হুইচ অফ দ্য ফলোইং ইজ এ ৰিচেণ্ট এনভাইৰমেণ্টেল প্ৰব্লেম? তলৰ কোনটো পৰিৱেশৰ শেহতীয়াকৈ উদ্ভৱ হোৱা সমস্যা? ইয়াত অজন লেয়াৰ ডিপ্লেশ্যন আছে, গ্ৰীণ হাউচ এফেক্ট আছে, গ্ল'বেল ৱাৰ্মিং আছে, গতিকে আটাইকেইটাই হয় শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট, দ্য অজন হল মিনছ, অজন ছিদ্ৰ মানে কি বুজায়? আমি এইটো সকলোৱে জানো যে অজন ছিদ্ৰ মানে একচুৱেলি সেইটো ছিদ্ৰ বা হল নহয়, সেইটো হৈছে কি থিনিং অফ দ্য অজন লেয়াৰ, অজন স্তৰ পাতল হোৱাটোকে অজন হল বুলি কোৱা হয়। নেক্সট, হুইচ ষ্টেপ ইজ নট ইনভলভ ইন দ্য কাৰ্বন চাইকেল? তলৰ কোনটো পদক্ষেপ কাৰ্বন চক্ৰৰ লগত জড়িত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইভাপৰেশ্যন। নেক্সট, হুইচ অফ দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো সেউজগৃহ গেছ নহয়? এইখিনি কনফিউজ নহ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বন মনক্সাইড। কাৰ্বন মনক্সাইডটো এটা প্ৰদূষণ গেছে হয়। নেক্সট কুৱেশ্যন নম্বৰ 39. দ্য টাৰ্ম ৱাটাৰ পলিউশ্যন কেন বি ডিফাইণ্ড ইন ছেভেৰেল ৱেজ, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ডাজ নট প্ৰভাইড এন একুৰেট ডেফিনেশ্যন? জল প্ৰদূষণ শব্দটোৰ সংজ্ঞা কেইবাটাও ধৰণে দিব পাৰে, তলৰ কোনটো উক্তিয়ে সেই সংজ্ঞাটো নিদিয়ে? তো ডেফিনেশ্যন কোনটো নহয় জল প্ৰদূষণৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাটাৰ ছেট প্ৰেচাৰ্ছ চেঞ্জ, জলভাগৰ চাপৰ পৰিৱৰ্তনটো, সেইটো যদি পৰিৱৰ্তন কৰোঁ সেইটোৱে জল প্ৰদূষণ নুবুজায়। নেক্সট, ওৱান অফ দ্য ফলোইং প্ৰচেছেছ ইজ নট এ ষ্টেপ ইনভলভ ইন দ্য অনগয়িং ৱাটাৰ চাইকেল ইন নেচাৰ? তলত দিয়া প্ৰক্ৰিয়াবোৰৰ এটা প্ৰকৃতিত চলি থকা জলচক্ৰৰ লগত জড়িত কোনো পদক্ষেপ নহয় বুলি কৈছে, কোনটো প্ৰক্ৰিয়া? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফটোচিনথেচিছ, বাকীকেইটা প্ৰকৃতিত চলি থাকে এইবিলাক ইভাপৰেশ্যন,
দুটা অপশ্যন চেম হ'ল ইভাপৰেশ্যন ৰেইন এইবিলাক নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফটোচিন্থেচিছ নেক্সট নাইট্ৰজেন মলিকুলছ ইন দ্য এয়াৰ কেন বি কনভাৰ্টেড টু নাইট্ৰেটছ এণ্ড নাইট্ৰাইটছ বাই বায়ুত থকা নাইট্ৰজেন অণুবোৰ নাইট্ৰেট আৰু নাইট্ৰাইটলৈ ৰূপান্তৰিত হ'ব পাৰে কিহৰ দ্বাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এ বায়'লজিকেল প্ৰচেছ অফ বেক্টেৰিয়া ডেট ফিক্স নাইট্ৰজেন প্ৰেজেণ্ট ইন দ্য ছইল মাটিত উপস্থিত নাইট্ৰজেন স্থিৰ কৰা বেক্টেৰিয়াৰ এক জৈৱ প্ৰক্ৰিয়া নেক্সট হুইচ অফ দ্য গিভেন অপশ্যন ইজ নট কাৰেক্ট ফৰ ইউজিং লাৰ্জ এমাউণ্টছ অফ ফাৰ্টিলাইজাৰ্ছ এণ্ড পেষ্টিচাইডছ প্ৰদত্ত বিকল্পসমূহৰ ভিতৰত কোনটো বৃহৎ পৰিমাণৰ সাৰ আৰু কীটনাশক ব্যৱহাৰৰ বাবে শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দে আৰ এনভাইৰমেণ্টেলি ফ্ৰেণ্ডলি সিহঁত পৰিৱেশ অনুকূল নহয় এগাল যদি বৃহৎ পৰিমাণৰ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰোঁ সেইটো এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি নহয় গতিকে সেইটো এই অপশ্যনটো শুদ্ধ নহয় নেক্সট দ্য টাইপ অফ ৰেইনফল ডিপেণ্ডছ অন বৰষুণৰ ধৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য প্ৰিভেইলিং ছিজন ইন এন এৰিয়া নেক্সট দ্য নাইট্ৰজেন ফিক্সেশ্যন প্ৰচেছ বাই বেক্টেৰিয়া ডাজ নট অকাৰ ইন দ্য প্ৰেজেঞ্চ অফ বেক্টেৰিয়াৰ দ্বাৰা নাইট্ৰজেন স্থিৰীকৰণ প্ৰক্ৰিয়াটোৰ ইয়াত ডেছ আছিল খালি আছিল কিহৰ উপস্থিতিত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এলিমেণ্টেল ফৰ্মছ অফ অক্সিজেন অক্সিজেনৰ মৌলিক ৰূপৰ উপস্থিতি সেইটো নহয় নেক্সট দেৰ আৰ টু ফৰ্মছ অফ অক্সিজেন ফাউণ্ড ইন দ্য এটমস্ফিয়াৰ বায়ুমণ্ডলত পোৱা অক্সিজেনৰ দুটা ৰূপ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অজন এণ্ড অক্সিজেন নেক্সট ওৱান অফ দ্য ফলোয়িং ফেক্টৰ্ছ ডাজ নট কজ ছইল ইন নেচাৰ তলত উল্লেখ কৰা এটা কাৰকে প্ৰকৃতিত মাটিৰ সৃষ্টি নকৰে সূৰ্য পানী বতাহ পলিথিন বেগ চিম্পল পলিথিন বেগ নেক্সট হোৱাট হেপেন্স ইফ অল দ্য অক্সিজেন ইন দ্য এটমস্ফিয়াৰ ইজ কনভাৰ্টেড টু অজন কি হ'ব যদি পৰিৱেশত থকা সকলো অক্সিজেন অজনলৈ ৰূপান্তৰিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইট উইল বি পয়জনাছ এণ্ড কিল অৰ্গেনিজম ই বিষাক্ত হৈ জীৱক হত্যা কৰিব অজনটো এটা বিষাক্ত গেছ নেক্সট কুৱেশ্যন 48 ইফ দেয়াৰ ৱাজ ন' এটমস্ফিয়াৰ এৰাউণ্ড দ্য আৰ্থ উড ৱাৰ্ম আপ পৃথিৱীৰ চাৰিওফালে যদি বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে পৃথিৱীৰ উষ্ণতা কেনেধৰণে বৃদ্ধি পালে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইনক্ৰিজ ডিউৰিং দ্য ডে এণ্ড ডিক্ৰিজ এট নাইট দিনত বৃদ্ধি পালে হয় আৰু ৰাতি হ্ৰাস পালে হয় নেক্সট আৰ্থছ এটমস্ফিয়াৰ ইজ হিটেড বাই ৰেডিয়েশ্যন হুইচ আৰ মেইনলি পৃথিৱীৰ বায়ুমণ্ডল বিকিৰণৰ দ্বাৰা উত্তাপিত হয় যিবোৰ মূলতঃ এই ৰেডিয়েশ্যনবিলাক ক'ৰ পৰা আহে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰেডিয়েশ্যন বাই লেণ্ড এণ্ড ৱাটাৰ ভূমি আৰু পানীৰ দ্বাৰা পুনৰ বিকিৰণ কৰা পুনৰ মানে এইবিলাক ৰিফ্লেক্ট হৈ গুচি যায় ভূমি আৰু পানীৰ দ্বাৰা সেইকাৰণে বায়ুমণ্ডল উত্তাপিত হয় নেক্সট দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু এডপ্ট কনষ্টিটিউচনেল মেজাৰ্ছ ফৰ এনভাইৰমেণ্টেল প্ৰটেকশ্যন ৱাজ পৰিৱেশ সংৰক্ষণৰ বাবে সৰ্বপ্ৰথমে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা দেশখন হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ডিড দ্য ইউনাইটেড নেশ্যনছ এডপ্ট দ্য ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ কোন চনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কীয় ঘোষণা গ্ৰহণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1948 next the organization that are trying to develop an environmentally friendly culture by celebrating গছ বিহু are গছ বিহু উদযাপনেৰে পৰিৱেশ সংৰক্ষণমূলক সংস্কৃতি বিকাশ কৰিবলৈ প্ৰচেষ্টা চলোৱা সংগঠনটো কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফৰেষ্ট প্ৰটেকশ্যন কমিটি আছাম অৰণ্য সুৰক্ষা সমিতি অসম নেক্সট কুৱেশ্যন নেচাৰেল এনভাইৰনমেণ্ট ইজ স্বাভাৱিক পৰিৱেশ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইক'চিষ্টেম নেক্সট হোৱাট ইজ দ্য গ্ৰাছলেণ্ড ৰিজন অফ আফ্ৰিকা কল্ড আফ্ৰিকাৰ তৃণভোজী অঞ্চলক কি বুলি আখ্যা দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰ মনত ৰাখিব অপশ্যন ডি চাভানা নেক্সট ফৰেষ্ট উইথ ব্ৰড লেভেল টল ট্ৰিজ ওক এলেম বাৰ্চ আৰ কল্ড বহল পাতৰ ডাঙৰ ওখ গছবোৰক ডাঙৰ গছবোৰ থকা অৰণ্যক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ট্ৰপিকেল ডেচিডাছ ফৰেষ্ট ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য নেক্সট হোৱাট ইজ দ্য ইক'চিষ্টেম ডেট ছাপৰ্ট ষ্টেবল এণ্ড ডাইৰেক্ট ডেভেলপমেণ্ট কল্ড সুস্থিৰ আৰু পোনপটীয়া বিকাশৰ উপযোগী পৰিৱেশ তন্ত্ৰক কি বোলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কনষ্ট্ৰাক্টেড ইক'চিষ্টেম নেক্সট হোৱাট ইজ দ্য এইম অফ ছ'চিয়েল ফৰেষ্ট্ৰি ফৰ ফৰেষ্ট ৰিচোৰ্চ কনজাৰ্ভেশ্যন বনজ সম্পদ সংৰক্ষণৰ বাবে কৰা সামাজিক বনায়নৰ উদ্দেশ্য কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইনক্ৰিজ পাব্লিক পাৰ্টিচিপেশ্যন জনসংস্পৃক্ততা বৃদ্ধি কৰা নেক্সট হোৱাট আৰ নেচাৰেল ৰিচোৰ্চেছ ডেট কেন ৰিজেনেৰেট এণ্ড আৰ নট ডিপ্লিটেড আফটাৰ ইউজ কল্ড যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ উৎপাদন কৰিব পাৰি অৰ্থাৎ নিশেষ হৈ নাযায় সেই সম্পদবিলাকক কি বোলে এইটো কিহৰ ডেফিনেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰিনিউৱেবল ৰিচোৰ্চেছ নেক্সট কুৱেশ্যন
What type of environmental component is a human? মানুহ পৰিৱেশৰ কেনেধৰণৰ উপাদান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বায়'টিক। নেক্সট, what is the percentage of nitrogen present in air? বায়ুৰ নাইট্ৰজেন উপস্থিতিৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 78.09%। নেক্সট, what is the outer gaseous layer surrounding the earth called? পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰ আৱৰণটোক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটমস্ফিয়াৰ। নেক্সট, which of the following is not a cause of deforestation? তলৰ কোনটো বনাঞ্চল ধ্বংসৰ কাৰণ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এফৰেষ্টেশ্যন স্কিম। বনানীকৰণ আঁচনিটো এই বনাঞ্চল ধ্বংসৰ কাৰণ নহয়। নেক্সট, what is the life containing part of the atmosphere, hydrosphere and lithosphere called? বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডল জীৱ থকা অংশক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বায়'স্ফিয়াৰ। নেক্সট, লাইফ ফাৰ্ষ্ট অৰিজিনেটেড ইন। প্ৰথমে জীৱৰ সৃষ্টি ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাইড্ৰস্ফিয়াৰ। জলমণ্ডলত প্ৰথমে জীৱৰ সৃষ্টি হৈছিল। নেক্সট, what is the rocky outer layer of the earth called? পৃথিৱীৰ খোলাটোৰ গোটা আৰু শিলাময় ভাগটোক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লিথোস্ফিয়াৰ। ভূমণ্ডল বুলি কোৱা হয়। নেক্সট, according to the UN Food and Agriculture Organization FAO, how much food does a person need daily? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2500 কেলৰি। 2500 কেলৰিজ আমাক ডেইলি প্ৰয়োজন হয়। নেক্সট, which of the following is an example of an inexhaustible resource? অক্ষয় সম্পদৰ এটা উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সোলাৰ এনাৰ্জি। সৌৰশক্তি কেতিয়াও শেষ নহয়। নেক্সট, which is the most populous country in the world? বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্ডিয়া। আগতে চাইনা আছিল, চাইনাক ছাৰপ্ৰাইজ কৰি এতিয়া ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ পপুলাছ কাণ্ট্ৰি। নেক্সট, on which date is Earth Day observed? কোন তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 22 এপ্ৰিল। নেক্সট, in which year was the Earth Summit held? বিশ্ব শীৰ্ষ সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1992। ক'ত হৈছিল? ষ্টকহোম, ছুইডেনত। নেক্সট, what is the main cause of deforestation? বনাঞ্চল উচ্ছেদৰ মুখ্য কাৰণটো কি? ইয়াত অপশ্যন দিয়া আছে 4টা। ইয়াৰে মেইন কাৰণটো হৈছে পপুলেশ্যন গ্ৰথ, আৰ্বানাইজেশ্যন আৰু ইনক্ৰিজ ফুড ডিমাণ্ড। এই সকলোবোৰে হৈছে বনাঞ্চল উচ্ছেদৰ মুখ্য কাৰণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট, when was the নৰ্মদা বাচাও আন্দোলন লাঞ্চ? নৰ্মদা বাচাও আন্দোলন কেতিয়া ঘোষণা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1989। নেক্সট, which of the following is a modern method for forest conservation? তলৰ কোনটো অৰণ্য সংৰক্ষণৰ আধুনিক পদ্ধতি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছ'চিয়েল ফৰেষ্ট্ৰি। সামাজিক বনায়ন এইটো হৈছে অৰণ্য সংৰক্ষণৰ আধুনিক পদ্ধতি। নেক্সট, which organization is involved in forest resource conservation? কোন সংগঠন বনজ সম্পদ সংৰক্ষণৰ লগত জড়িত? UNEP, WWF, FAO, অল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অল। UNEP মানে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম, WWF মানে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু FAO মানে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। তো এই আটাইকেইটাই সংগঠন বনজ সম্পদৰ লগত জড়িত। অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট, হোৱাট ইজ দ্য চাম অফ আৰ্থছ বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্টছ কল্ড? পৃথিৱীৰ জৈৱ আৰু অজৈৱ উপাদানবোৰৰ সমষ্টিক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বায়'ম। নেক্সট, হুইচ গ্ৰীণহাউচ গেছ ইজ এবজৰ্ব ফ্ৰম এয়াৰ বাই প্লাণ্টছ ডিউৰিং ফটোচিনথেচিছ টু মেক ফুড? গোলকীয় উষ্ণতাৰ বাবে দায়ী কোনটো গেছক উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা শোষণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বন ডাই অক্সাইড। নেক্সট, হুইচ অফ দ্য ফলোইং ইজ এ ৰিনিউৱেবল ৰিচোৰ্চ? তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৱীকৰণযোগ্য মানে পুনৰ ইয়াক উৎপাদন কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্লাণ্ট। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লিডাৰ অফ দ্য চিপকো মুভমেণ্ট? চিপকো আন্দোলনৰ নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুন্দৰলাল বহুগুণা। নেক্সট, হুইচ কাণ্ট্ৰি হেজ দ্য হায়েষ্ট কোৱান্টিটি অফ মিনাৰেলছ? পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। নেক্সট, an organism that cannot produce its own food and depends on other is called? যি নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে আৰু খাদ্যৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেনেকুৱা জীৱক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কনজিউমাৰ। অ'কে, আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ'টো অলপ দীঘল হ'ল। আশা কৰোঁ আপোনালোক সকলোৱে শেষলৈকে চালে। আশা কৰোঁ এই কুৱেশ্যনখিনি আপোনালোকক উপকৃত কৰিব।
এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে